দুটা কোৱালিটি পোষ্ট ওলাইছে, এটা হৈছে অকল ড্ৰাইভাৰ আৰু এটা হৈছে হেড কনষ্টেবল ড্ৰাইভাৰ। ঠিক আছে, আমি এই দুটা ড্ৰাইভাৰৰ ওপৰত চাব লাগিব। যিখিনি ড্ৰাইভাৰ আছে অকল ড্ৰাইভাৰটো আমাৰ ইয়াতে LMV লাইচেন্সখন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু যিসকল আপোনাৰ হেড কনষ্টেবল ড্ৰাইভাৰ আছে সিহঁতৰ কিন্তু আপোনালোকে HMV ড্ৰাইভিং লাইচেন্স থকাটো অনিবাৰ্য। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিৰ মাজলৈ। এটা বহুতে ভাল খবৰ দিবৰ কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। বহুতে সুধি আছিলে যে ড্ৰাইভাৰ পোষ্টৰ নতুনকৈ ভেকেঞ্চি যেতিয়া আহিব আমাক জনাব। চ' আজি আপোনালোকক ফাইনেলি মই জনাব বিচাৰিছোঁ কেইটামান ড্ৰাইভাৰ পোষ্টৰ ভেকেঞ্চি আহিছে, কি কি বিভাগৰ আহিছে, গোটেইখিনি কথা ক'ম। আৰু এই পোষ্টখিনি বিশেষকৈ ক'ব গ'লে আমাৰ অসম হয়, এয়া হৈছে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ। ঠিক আছে, অৰুণাচল গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ ৰিক্ৰুটমেণ্টৰ নটিছ এখন আহিছে। ইয়াতে আপোনাৰ ভালেমানখিনি পোষ্ট মুকলি হৈছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্ট হয় বা এইখিনি পোষ্টত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে মানে আপোনালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব। বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে লাগিব, আৰু শিক্ষাগত অৰ্হতা অৰ্থাৎ আপোনাৰ কোৱালিফিকেশ্যন কিমানৰ পৰা কিমান লাগিব, আৰু ড্ৰাইভাৰখিনিৰ কাৰণে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স LMV HMV কোনখন লাগে, নে হেভি লাগে, কি লাইচেন্স লাগে, গোটেইখিনি কথা মই ভিডিঅ'টিত আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে জনাই যাম। চ' ব'লক আমি ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ ব'লক আমি ভিডিঅ'টি ইমানৰ পৰা আৰম্ভ কৰিছোঁ। তো আপোনালোকৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ যে প্ৰথমৰ পৰা লাষ্টলৈকে চাব, তেতিয়াহে আপোনালোকে কথাখিনি গম পাব। এইটো হৈছে নটিফিকেশ্যন আহিছে, মই দেখা আছোঁ অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ড, অৰ্থাৎ অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ডৰ মানে এক্সাম অনুষ্ঠিত হ'ব। তো তাৰ কাৰণে আমাৰ কেইটামান কি হৈছে বিষয়বস্তু আমি চাবলগীয়া হয় যে কিমান তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াসমূহ কেতিয়াৰ পৰা চলিব। তো তাৰে হৈছে প্ৰথম অপেনিং ডেট হৈছে আপোনালোকৰ 4 ছেপ্টেম্বৰৰ 4 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 4 তাৰিখ 2025 ৰাতিপুৱা 11টা বজাৰ পৰা ক্লজিং ডেট হৈছে আপোনাৰ 30 ছেপ্টেম্বৰ 2025 আবেলি 3 বজালৈকে। তো এইটো কথা গম পালে। তো ইয়াতে আপোনাৰ কথাটো হৈছে কি, যেতিয়া আমাৰ এক্সাম অনুষ্ঠিত হ'ব, এই ইণ্টাৰভিউটো প্ৰথম প্ৰক্ৰিয়া আমাৰ কি হ'ব, ফাৰ্ষ্ট লাগে আপুনি ড্ৰাইভাৰ হওক বা অন্যান্য যিখিনি আমাৰ বিভাগৰ পোষ্ট মুকলি হৈছে সেইখিনি বিষয়ে কম। চ' প্ৰথম কিন্তু আপোনালোকৰ কি হ'ব, ইয়াতে ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব। ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব আপোনাৰ কিমান তাৰিখে দিছে ইয়াত, 7/12/2025 অৰ্থাৎ ডিচেম্বৰ মাহৰ 7 তাৰিখে দেওবাৰ দিনাখন হেৰি হ'ব, গতিকে মানে এক্সামসমূহ অনুষ্ঠিত হ'ব। আৰু কেতিয়া কোনটো জেগাত অনুষ্ঠিত হ'ব এক্সাম ভেন্যুবিলাকে পাছত যেতিয়া এডমিট কাৰ্ড আহিব তেতিয়া সকলোৱে গম পাব, বা মই নতুনকৈ এটা ভিডিঅ' বনাই পিনি আপোনালোকক জনাব চেষ্টা কৰিম। ঠিক আছে, এইটো কথা গম পালে। আৰু ইয়াৰ পাছতে যিখিনি পোষ্টৰ আমাৰ ধৰি লওক PST হ'ব, PET বা PST হ'ব, যেনেকৈ আমাৰ ইয়াতে অলপমান পোষ্ট আছে, ফায়াৰ ব্ৰিগেডৰ আছে আৰু পুলিচৰ আছে। এইখিনি বস্তু মানে কি চাই ল'ম, মই প্ৰথমবাৰ চাই গৈছোঁতো এডভাৰ্টাইজমেণ্টটো, গতিকে আপোনালোকক জনাই দিছোঁ যিখিনি আমাৰ ডিফেন্সৰ লগত জড়িত পোষ্ট হয় সেই পোষ্টখিনি কি হ'ব, ইয়াতে আপোনাৰ PET PST এইখিনি অনুষ্ঠিত হ'ব জানুৱাৰী মাহৰ, অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখে সেই দিনটোত আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু এক্সাম ভেন্যুটো এডমিট কাৰ্ডতো লিখা থাকিব। ঠিক আছে, তাৰ পাছত আহিব কথা যিখিনি আমাৰ ড্ৰাইভিং টেষ্ট হ'বলগীয়া, যিসকল ড্ৰাইভাৰ ভৰ্তি হ'ব সেই ড্ৰাইভাৰসকলৰ এক্সামসমূহ অনুষ্ঠিত হ'ব 29/1 অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ 29 তাৰিখে এই ড্ৰাইভিং টেষ্ট পৰীক্ষাটো অনুষ্ঠিত হ'ব। তো হাতত যথেষ্ট সময় আছে, যদিহে আপোনালোকে এইখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে। আৰু কৰিবৰ কাৰণে আপোনালোকক এতিয়া লাগিব জানিবলৈ যে শিক্ষাগত অৰ্হতা কিমান লাগে। ঠিক আছে, দুটা কোৱালিটি পোষ্ট ওলাইছে, এটা হৈছে অকল ড্ৰাইভাৰ আৰু এটা হৈছে হেড কনষ্টেবল ড্ৰাইভাৰ। ঠিক আছে, আমি এই দুটা ড্ৰাইভাৰৰ ওপৰত চাব লাগিব। যিখিনি ড্ৰাইভাৰ আছে ড্ৰাইভাৰটো আমাৰ ইয়াতে LMV লাইচেন্সখন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু যিসকল আপোনাৰ হেড কনষ্টেবল ড্ৰাইভাৰ আছে সিহঁতৰ কিন্তু আপোনালোকে HMV ড্ৰাইভিং লাইচেন্স থকাটো অনিবাৰ্য, বা সিহঁতে যিসকলৰ HMV ড্ৰাইভিং লাইচেন্স আছে সেইসকলেহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াতে আৰু এটা কথা, এজ লিমিটটো আছে আপোনাৰ 18 বছৰৰ পৰা 35 বছৰ বয়সত সময়সীমাত ভিতৰত যদি আপুনি পৰে তেতিয়াহে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিবৰ কাৰণে পাৰিব। যদিহে 35 বছৰ ওপৰত পাৰ হৈ যায় তেনেহ'লে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব নোৱাৰিব। যদি আৰু এটা কথা, যদি আপোনালোকে অৰুণাচলৰ স্থায়ী বাসিন্দা হয় বা তাৰ অৰুণাচলৰ মানুহ হয় তেনেহ'লে মানে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। ঠিক আছে, এইটো কথা গম পালে। আৰু এইখিনি পোষ্টৰ কাৰণে আপোনালোকৰ লাগে ড্ৰাইভাৰ হওক বা
বাকীখিনি পোষ্টৰ কাৰণে ড্ৰাইভাৰ হওক বা হেড কনষ্টেবলে হওক এইখিনি আপোনাৰ কি লাগিব মিনিমাম ক্লাছ 10 পাছ হ'লে মানে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ আপোনাৰ লিখা আছে যে নেম অফ পোষ্ট ড্ৰাইভাৰ, LMB ড্ৰাইভিং লাইচেঞ্চ লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ক্লাছ 10 পাছ হ'ব লাগিব, লগতে আপোনালোকৰ প্ৰপাৰ আপোনাৰ যিখন ড্ৰাইভিং লাইচেঞ্চ হয় LMB সেইখন থাকিব লাগিব। আৰু যিসকলে ড্ৰাইভাৰ হেৰি হ'ব যিখিনি মানে হেভি গাড়ী চলাবৰ কাৰণে হেভি ভেহিকেলৰ ইণ্টাৰভিউ দিব তেখেতসকলৰ হাতত লিখিছে যে হেভি মটৰ ভেহিকেলৰ যিখন ড্ৰাইভিং লাইচেঞ্চ সেইখন হাতত থাকিব লাগিব আৰু লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বুজি পালেনে? যেনেকৈ আমাৰ ফায়াৰ ব্ৰিগেডৰ যিখিনি ডাঙৰ ডাঙৰ গাড়ী হয় হেভি গাড়ী সেইখিনি গাড়ী চলাবৰ কাৰণে আপোনাক কি হ'ব প্ৰথম কথা হেভি লাইচেঞ্চ লাগিব আৰু ছেকেণ্ড কথা আপোনালোকক কি হ'ব 3 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ঠিক আছে, যে কালি পৰহি মই ড্ৰাইভিং লাইচেঞ্চখন বনাই থৈছোঁ অৰ্থাৎ মানে হেভি লাইচেঞ্চ মই যোৱা বছৰ বা যোৱা মাহত বনাইছোঁ কিন্তু এতিয়া পাৰিম নে এনেকৈ বুলি বহুতে মোক কমেণ্ট কৰি সুধিব। চ' তেখেতলোকৰ কাৰণে স্পষ্ট লিখা আছে আপোনালোকে ড্ৰাইভিং লাইচেঞ্চখন বনোৱাৰ পাছত 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। অৰ্থাৎ এতিয়া কি মাহ এতিয়া 2025 চন 2025 চন আপুনি 24ত বনোৱা হ'লেও নহ'ব বা 23ত বনোৱা হ'লেও নহ'ব, আমি 3 বছৰ আগৰ হ'ব লাগিব। বুজিলেনে? 21-22 চনৰ হ'লে মানে হৈ যাব কিন্তু সেইটো গম পালে। আৰু ইয়াৰ পাছত আমাৰ আৰু আছে বেলেগ বেলেগ পোষ্ট অলপমান আছে। গতিকে এইখিনি আমাৰ কি লিখা আছে ECG টেকনিচিয়ান আছে, মানে মেডিকেল বিভাগৰ পোষ্ট আছে। গোটেইখিনি বস্তু তাতে SSC আণ্ডাৰতে এক্সামটো অনুষ্ঠিত হ'ব। ঠিক আছে, আপোনালোকে যদি কিছুমানে ইচ্ছা কৰে এপ্লাই কৰিবৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু ইয়াত যিখিনি আমাৰ হেড কনষ্টেবল ড্ৰাইভাৰ আছে ড্ৰাইভাৰসকলক কি হ'ব হেভি লাইচেঞ্চৰ ড্ৰাইভিং লাইচেঞ্চখন থকাৰ উপৰিও ক্লাছ 10 পাছ হ'ব লাগিব, লগতে আপোনালোকক কি হ'ব ড্ৰাইভিং লাইচেঞ্চৰ লগত থাকিব লাগিব। আৰু ইয়াত আহিব হাইটৰ কথা আহিব। কিন্তু যিখিনি অকল ড্ৰাইভাৰ আছে ড্ৰাইভাৰখিনিৰ কাৰণে কিন্তু কোনো ধৰণৰ হাইট বা মেডিকেল বা কিবা ৰানিং এনেকুৱা ধৰণৰ কথা নাই। বাকী ইয়াতে হেড কনষ্টেবল ড্ৰাইভাৰখিনিৰ কাৰণে আপোনালোকৰ PET PST অনুষ্ঠিত হ'ব, মেডিকেল অনুষ্ঠিত হ'ব, ড্ৰাইভিং টেষ্ট অনুষ্ঠিত হ'ব, ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু লগতে তাতে কি হ'ব আপোনালোকৰ হাইটটো জুখিব। ঠিক আছে, ইয়াতে হাইট লাগিব আপোনালোকক কিমান কাৰণে 160 চেণ্টিমিটাৰ হ'ব লাগিব মেল আৰু ৰিলেক্সেশ্যন আছে। বাকী আমাৰ যিখিনি বাহিৰৰ পৰা যাব ধৰি লওক অসম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড বাকী যিখিনি ৰাজ্যৰ পৰা মানুহ আহিব তাতে সিহঁতৰ কাৰণে কিন্তু আমাৰ বেছি লাগিব। ঠিক আছে, সেইটো কথা গম পালে। আৰু ইয়াতে হ'ব যিখিনি হেড কনষ্টেবল ড্ৰাইভাৰ ইহঁতৰ ৰানিং হ'ব আমাৰ প্ৰথম 100 মিটাৰ ৰেচ আছে। 100 মিটাৰ দৌৰিবৰ কাৰণে আমি 16 ছেকেণ্ড সময়ত আমি কভাৰ কৰিব লাগিব। 16 ছেকেণ্ডৰ ভিতৰত আমি 100 মিটাৰ দৌৰিব লাগিব। 2 নম্বৰ কথা এই আছে 1500 মিটাৰ ৰেচ হ'ব। 1500 মিটাৰ ৰেচত আমাৰ কিমান আছে 1500 মিটাৰ ৰেচত 8 মিনিট 30 ছেকেণ্ড সময় দিছে। আৰু ইয়াতে কোনো ধৰণৰ মানে এক্সিলেণ্ট, গুড, ভেৰি গুড এনেকুৱা কোনো ধৰণৰ অপশ্যন নাই, নাম্বাৰ বেছি কম বেছি দিয়া কোনো ধৰণৰ কথা নাই, জাষ্ট কোৱালিফাই হ'লে হ'ল। লিখা আছে যে 1500 মিটাৰ ৰেচ হ'ব 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আপুনি কোৱালিফাই মানে সোমালেগৈ হ'ব। ঠিক আছে, হাই জাম্প মাৰিব লাগিব 107 চেণ্টিমিটাৰ হাই জাম্প ওখটো। ঠিক আছে, আৰু লং জাম্প দীঘলটো মাৰিব লাগিব আমি প্ৰায় 11 ফিট আৰু সেই 11 ফিট আপুনি কোৱালিফাই কৰিবৰ কাৰণে 3বাৰ চান্স পাব। ধৰি লওক প্ৰথমবাৰ আপুনি কম মাৰিলে বা 6 মাৰিলে, 7 মাৰিলে, 8 মাৰিলে, যি মাৰিলে কমকৈ মাৰিলে নোৱাৰিছে, তো তেনেকৈ ধৰি লওক আপুনি 3বাৰ চান্স পাব। 3বাৰ যদি আপুনি কোৱালিফাই কৰিব নোৱাৰে তেনেহ'লে আপুনি তাতে ডিছকুৱালিফাই হৈ যাব। ঠিক আছে, আৰু ইয়াৰ পাছতে আপোনাক কিন্তু চকু পৰীক্ষা কৰা হ'ব। তাতে যিখিনি কালাৰ ভিজন পঢ়িব দিয়ে কিবা কিবি হয় এইখিনি হ'ব। আৰু ইয়াতো আপোনাৰ এজ লিমিটটো দিছে যিখিনি আমাৰ ড্ৰাইভাৰ হেড কনষ্টেবল আছে হেড কনষ্টেবলৰ 18 বছৰৰ পৰা 32 বছৰ বয়সৰ সময়সীমা আছে। যদি আপুনি এইখিনি সময়ত সোমাইছে তেনেহ'লে এপ্লাই কৰিব পাৰে ধুনীয়াকৈ। ঠিক আছে, আৰু অন্যান্য পোষ্ট আছে হেল্থৰ জুনিয়ৰ এছিষ্টেণ্ট আছে আৰু তাৰ কাৰণে ক্লাছ 12 পাছ হ'ব লাগিব, 2 years হেল্থ এছিষ্টেণ্ট ট্ৰেইনিং কৰ্চিং হ'ব লাগিব, বা এইখিনি আপোনাৰ অৰুণাচল গভৰ্ণমেণ্টতে কৰা হ'ব লাগিব। ঠিক আছে, বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে এনেকুৱাবিলাক হ'ব লাগিব। সেইখিনি বস্তু আপোনাক ধুনীয়াকৈ এডভাৰটাইজমেণ্টটো চাই ল'লে গোটেইখিনি বুজি পাব। গতিকে যি নহওক কিন্তু ইয়াত এটা ভাল কথা যিখিনি আমাৰ অকল ড্ৰাইভাৰ আছে যেনেকৈ আমাৰ তাৰ স্পেচিয়েলি DC অফিচৰ হওক আৰু কি আছিলে মই চাই দিছোঁ ড্ৰাইভাৰ আছে আপোনাৰ পাৱাৰ ইলেক্ট্ৰনিক DC অফিচৰ DC আপাৰ সুবনচিৰি ইণ্ডাষ্ট্ৰী, তাৰপাছতে
মানে এগ্ৰিকালচাৰ বিভিন্ন বিভাগত এনেকৈ ড্ৰাইভাৰ পোষ্টবোৰ মুকলি আছে। তো তাৰ কাৰণে কি হ'ব, আপোনাৰ অকল LMB লাগেতো, ইয়াত কোনো ধৰণৰ আপোনালোকৰ কি হ'ব, দৌৰ নহয়, মেডিকেল নহয়, চকু পৰীক্ষা নহয়, ইয়াত মাত্ৰ আপোনাৰ কি হ'ব লাগে, ৰিটেনটো কোৱালিফাই কৰিলেই হৈ যাব। এইটো এডভাৰটাইজমেণ্টত তেনেকৈ লিখা আছে, ঠিক আছে। গতিকে আপোনালোকে যদি বিচাৰে এক্সামটো এটেণ্ড কৰিবৰ কাৰণে, তেনেহ'লে ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু এই ফৰ্মসমূহ ফিল আপ কৰিবৰ কাৰণে আপোনালোকে 200 টকা এটা পে' কৰিব লাগিব, ঠিক আছে। আগতে কি আছিলে, অফলাইন আছিলে বস্তুটো, কিন্তু আজিকালি অফলাইন চিষ্টেম নাই, এতিয়া অনলাইন হ'ল। অনলাইনতে আপোনালোকে গোটেইখিনি বস্তু ফৰ্ম ফিল আপ কৰিব লাগিব। বুজি পালানে? এক্সামসমূহ কেনেকৈ কি হ'ব কথাখিনি মই ক'লোঁ থুলমূলকৈ। যদি বুজি নাপাব, বুজাত কিবা অসুবিধা আছে সুধিব পাৰে, কমেণ্ট কৰি পিনি মই ধুনীয়াকৈ যিমান পাৰোঁ আপোনালোকক মানে শিকাই যাম, ঠিক আছে। তো সেইটো এটা গম পালে। আৰু লগতে চিলেবাছটোৰ বিষয়ে কৈ দিওঁ। যিসকলে আমাৰ যিখন আমি কমন পেপাৰ থাকিব, পেপাৰখন আমাৰ কি হ'ব, 100 নম্বৰৰ ভিতৰত 100 নম্বৰ ভিতৰত হ'ব, 1 ঘণ্টাৰ হ'ব সময়সীমা। আৰু তাতে আপোনালোকৰ কিমান জেনেৰেল নলেজ থাকিব, তাৰপাছত ৰিজনিং থাকিব, তাৰ লগতে আপোনাৰ ইংলিছ লেংগুৱেজৰ কিছুমান মানে আমাৰ গ্ৰামাৰ চামাৰ এনেকৈ থাকিব। তাত আপোনাৰ কি হ'ব, প্ৰত্যেকটো নাম্বাৰ কুৱেশ্যন 10টাকৈ থাকিব। 10টা কুৱেশ্যনত আপোনাৰ কিমান থাকিব, 2.5কৈ থাকিব। টোটেল মাৰ্কছ হ'ব 100। 4খন 1 2 3 4টা ছাবজেক্টৰ হ'ব, ঠিক আছে। গতিকে এইখিনি বস্তু চাই ল'ব ধুনীয়াকৈ। আৰু ইয়াৰ ওপৰঞ্চি আমাৰ টেকনিকেল পেপাৰ যিখন, অৰ্থাৎ যিখিনি আমাৰ ড্ৰাইভাৰৰ হ'ব, এই হেড কনষ্টেবল ড্ৰাইভাৰ, সিহঁতৰ কি আছে তাতে, এই গাড়ীখনৰ ওপৰত, মেইনটেনেঞ্চৰ ওপৰত গাড়ীখনৰ বিষয়ে সুধিব। তাত 50টা কুৱেশ্যন হ'ব, তাত প্ৰত্যেকটো নাম্বাৰ আপোনাৰ হ'ব 2কৈ থাকিব। এটা কুৱেশ্যন 2 নম্বৰকৈ থাকিব, ফুল নম্বৰ আছে 100, আৰু সময় থাকিব 1 ঘণ্টা, ঠিক আছে। সেইটো গ'ল। এপ্লাই কৰিবৰ কাৰণে কথাখিনি গম পাই যাব। আৰু এইখিনি বস্তু আপোনালোকে নিজে ৱেবছাইটত গৈ ভিজিট কৰি চাই ল'লে ভাল হ'ব, নহ'লে ভিডিঅ'টো বহুত লম্বা হ'ব, চাবলৈ অকণমান অসুবিধা হ'ব। আশা কৰিছোঁ সকলো ভালেই আছে, নহয় জানো? তো ভিডিঅ' আজি বহুত দিনৰ মূৰত দিছোঁ। ভিডিঅ' বনাবলৈ মানে আচলতে মই সময় পোৱা নাছিলোঁ, বা যি কি নহওক। এইখিনি পোষ্ট আহিছে এতিয়া হয়, কিন্তু এপ্লাই হোৱাৰ টাইম আছে, ঠিক আছে। এতিয়া আগষ্ট আজি 9 তাৰিখ হৈছে, বহুত দিন আছে। যেতিয়া হ'ব আবেদন প্ৰক্ৰিয়া মোৰ যেতিয়াৰ পৰা আৰম্ভ হ'ব, মই তেতিয়া আপোনালোকক আৰু এটা ভিডিঅ' বনাই পিনি আপোনালোকক জনাই যাম, ঠিক আছে। যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিওঁ, যাতে কথাখিনি সিহঁতে গম পায়। আৰু এইখিনি পোষ্ট অকল ল'ৰাৰ কাৰণে, ঠিক আছে, ছোৱালীৰ কাৰণে পোষ্ট নাই। মানে ড্ৰাইভাৰ যিখিনি হেড কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে নাই, লেডিছৰ কাৰণে নাই, ঠিক আছে। এইটো সুধিব নহয় যে পোষ্ট কিমানটা আছিলে বুলি সুধি দিব, নহয়। হেড কনষ্টেবল ড্ৰাইভাৰ আপোনাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ টোটেল পোষ্ট আছে 39টা, ঠিক আছে। 39টা। ইয়াৰে আপোনাৰ হ'ব, ইউআৰ কেটেগৰী আছে, ইউআৰ কেটেগৰীত হ'ব 3টা আছে। তাৰপাছত অৰুণাচলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে আপোনাৰ 36টা, ঠিক আছে। আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে আছে 3টা। টোটেল পোষ্ট 39টা। এইখিনি আছিল আজি আপোনালোকক জনাবলগীয়া এটা মেছেজ। ত' কেনেকুৱা পালে ভিডিঅ'টি আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলেও ভিডিঅ'টি চাই পিনি গম পায় যে এনেকুৱা কিছুমান বিভাগৰ পদ মুকলি হৈছে, ঠিক আছে। আৰু আশা কৰিছোঁ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে। আৰু চেনেলটো নতুনকৈ যদি ভিজিট কৰিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ শেষলৈকে চোৱাৰ বাবে।